হেল্ল' এভৰিৱান, আনচাৰী ছাৰ ATP চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে টেট পাছ কৰিছে কিন্তু চাকৰি পোৱা নাই, আছাম টেট বা টেট পাছ কৰিছে, সেইসকলৰ কাৰণে এটা ভাল খবৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ। অসমৰ শিক্ষামন্ত্ৰীয়ে নতুনকৈ শিক্ষক নিযুক্তি সম্পৰ্কে কি কৈছে আৰু এইখিনি বাতৰি কাকতত প্ৰকাশ পাইছে, কি লিখা আছে এবাৰ আমি চাই লওঁ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে দিলে সুখবৰ। পুনৰ হ'ব শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া, শীঘ্ৰেই প্ৰকাশ পাব বিজ্ঞাপন। শিক্ষা সেতু ডাটাৰ পৰা শিক্ষকৰ পদ খালী নিৰ্ধাৰণ কৰা হৈছে। ব্লক জিলা কাৰ্যালয়ৰ পৰা দিয়া তথ্য অনুসৰি বিতৰণ কৰা হৈছে পাঠ্যপুথি। তো ইতিমধ্যে জনাইছে যে প্ৰতিখন ডিষ্ট্ৰিক্টতে এটা এটাকৈ ৱাৰ্ডাৰ দিয়া হৈছে আৰু ব্লকৰ পৰা বা ডিষ্ট্ৰিক্টৰ পৰা সেইখিনি ডাটা বিচৰা হৈছে। 2027 চনৰ 31 মাৰ্চৰ ভিতৰত যিসকল শিক্ষকে ৰিটায়াৰ্ড হ'ব অৰ্থাৎ অৱসৰ প্ৰাপ্ত পাব, সেইসকলৰ ডাটাখিনি বিচৰা হৈছে। অৰ্থাৎ সেই পষ্টবিলাক ভেকেণ্ট হৈ থাকিব আৰু এই পষ্টবিলাক ফিল আপ কৰাৰ কাৰণে যিসকলে টেট পাছ কৰি থৈছে, নতুনকৈ এতিয়া আৰু টেট পৰীক্ষা নহয়, যিসকলে টেট পাছ কৰি থৈছে সেইসকলৰ কাৰণে ভাল খবৰ। পৰৱৰ্তী নিযুক্তিৰ কাৰণে পৰৱৰ্তী নিযুক্তিৰ হয়তো এপ্লিকেশ্যন অতি সোনকালে ইয়াৰ কাৰণে আবেদন এৰিব, লগতে ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত তাৰপিছত নিযুক্তি দিব। এইখিনি প্ৰচেছ চলতে 2027 31 মাৰ্চৰ পিছত হয়তো নিযুক্তি দিব পাৰে। কিন্তু যিসকলে টেট পাছ কৰি থৈছে সেইসকলৰ কাৰণে এইটো এটা ভাল খবৰ আৰু বহুতখিনি পষ্ট ওলাব পাৰে, যিহেতু 2027 চনৰ 31 মাৰ্চৰ আগলৈকে বিচৰা হৈছে। অৰ্থাৎ ইতিমধ্যে বহুতকেইটা পষ্ট ভেকেণ্ট হৈছেই। বহুতো কেণ্ডিডেট LP বা ME পৰা আকৌ হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী চাকৰি পাইছে। সেইখিনি পষ্ট যিবিলাক ভেকেণ্ট হৈ আছে সেই পষ্টৰ এগেইনষ্টত এডভাৰটাইজ ওলাব আৰু 2027 চনৰ 31 মাৰ্চৰ ভিতৰত যিসকল কেণ্ডিডেটে বা যিসকল শিক্ষকে অৱসৰ পাব সেই পষ্টবিলাকো ফিল আপ কৰা হ'ব। পুনৰ হ'ব শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া। শিক্ষামন্ত্ৰীগৰাকীয়ে নিযুক্তি প্ৰসংগত আজি সংবাদ মাধ্যমৰ আগত কয়, ইতিমধ্যে শিক্ষকৰ কিমানটা পদ খালী আছে সেই তথ্য শিক্ষা সেতু ডাটাৰ পৰা লাভ কৰা হৈছে। শিক্ষা সেতুত গোটেইখিনি ডাটা পোৱা গৈছে, কোন কোন স্কুলত কিমান শিক্ষক আছে আৰু PTR ৰেচিঅ' মতে আৰু কিমান টিচাৰৰ প্ৰয়োজন আছে, ষ্টুডেণ্ট কিমান আছে, সেইখিনি গোটেইখিনি ডাটাখিনি সংগ্ৰহ কৰা হৈ আছে বুলি জনাইছে। লগতে 2027 চনৰ 31 মাৰ্চৰ ভিতৰত কিমান পদ খালী হ'ব সেই দৃশ্যত নজৰ দিয়া হ'ব, যাতে খালী হোৱা পদসমূহ সঠিকভাৱে পূৰণ হয় আৰু তাৰ বাবে 31 মাৰ্চ দিনটোকে লৈ গুৰুত্ব আৰোপ কৰা হৈছে। অৰ্থাৎ এইটো এটা ভাল খবৰ যিসকলে টেট পাছ কৰি থৈছে সেইসকলৰ বাবে।